উত্তৰ মতে যিসকল প্ৰাথমিক পৰ্যায়ৰ টেট কোৱালিফাইড শিক্ষকসকল আছিলে তেওঁলোকৰ নিযুক্তি কেতিয়া হ'ব? নিযুক্তি যিমান পোষ্ট ওলায় কালি পৰহিওতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব। পদোন্নতি ছাৰ পদোন্নতিৰ বিষয়টো মই নাজানো, ৰমেশ দাক সুধি ল'ব। কাৰণ পদোন্নতিটোতো খুব সম্ভৱ হেডমাষ্টাৰৰ পদোন্নতিটো হাইকোৰ্টে ষ্টে কৰি থৈ দিছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিবিধ শূন্য সহযোগিতা দেখা পোৱা গৈছে, কিন্তু এটা অতি পৰিতাপৰ বিষয় লখিমপুৰ লোকসভাৰ সাংসদ পৱন বৰাদেৱৰ ব্যক্তিগত সহায় তেখেতৰ এজন ব্যক্তিগত সহায়কৰ ঘৰত তেওঁ ভনীয়েক ভণ্টি বা মাকৰ নামত ২৭খন মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধন মোকলাই দিয়া দেখা গৈছে। ইতিমধ্যে চেকসমূহ ইয়াত নম্বৰ হৈছে। চেক নম্বৰ আপোনালোকে থানাত এখন এজাহাৰ দি দিয়ক, অলৰেডি দিছে আপুনি, মই চাই দিম। যিহেতু দেখা গৈছে ADRE যথেষ্ট দুখীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিযুক্তি পাইছিলে, এইবাৰ কেনেধৰণে আশা কৰে? ADRE আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে ADREত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ